আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম। যদি আপুনি ইয়াত নতুন তেন্তে আমাৰ সৈতে জড়িত হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপুনি পাই থাকে। ক্লাছ 9 ইংলিছ টেক্সট বুক বিহাইভৰ পৰা প্ৰথমটো পয়েট্ৰি আছে পয়েম দ্য ৰোড নট টেকেন বাই ৰবাৰ্ট ফ্ৰষ্ট। এইটো আমি আজি পঢ়িম। ইয়াৰ টপিকছ কভাৰ কৰা হ'ব পয়েমছ ৰিচাইটেশ্যন, শুদ্ধ উচ্চাৰণেৰে কবিতাটো কেনেকৈ শুদ্ধকৈ পঢ়িব লাগে সেইটো আমি চাওঁ। তাৰপিছত এক্সপ্লেনেশ্যন, কবিতাটোৰ লাইন বাই লাইন এক্সপ্লেনেশ্যনটো হ'ব। তাৰপিছত টেক্সচুৱেল কুৱেশ্যন এনচাৰ, যি তোমালোকৰ কিতাপত যি প্ৰশ্ন উত্তৰ দিয়া আছে তাৰ আমি এই প্ৰশ্ন উত্তৰটো আমি চাই লওঁ। তাৰপিছত 1 মাৰ্ক কুৱেশ্যন এণ্ড এনচাৰ, আগৰ বছৰত তোমাৰ যি প্ৰশ্ন উত্তৰ আহিছিলে সেইটো পেটাৰ্ণটো আমি চাই কিনে প্ৰশ্ন 1 মাৰ্ক কুৱেশ্যন এনচাৰ তৈয়াৰ কৰিছো ইয়াত, সেইটো আমি চাই লওঁ। চ' এইটো ভিডিঅ' তোমালোকৰ অল ইন ওৱান হ'ব ফৰ দ্য পয়েম দ্য ৰোড নট টেকেন। দ্য ৰোড নট টেকেন মানে যি পথটোৰ দ্বাৰা যাত্ৰাটো কৰা নহল, ইয়াৰ কবি হয় ৰবাৰ্ট ফ্ৰষ্ট। এইটো চাই লওঁ আমি। দিছ ৱেল নন পয়েম ইজ এবাউট মেকিং চইচেছ এণ্ড চইচেছ দেট শ্বেপ আছ। ঠিক আছে, আমাৰ লাইফত কিছুমান সিদ্ধান্তৰ আমাক বাছনি কৰিবলগীয়া হৈ যায়, ঠিক আছে, কৰিবলগীয়া হয়। আৰু এই পয়েমটো সেই বাছনি, এই চইচেছৰ বিষয়ে হয়। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট হু ৰাইট চিম্পলি বাট ইনচাইটফুলি এবাউট কমন অৰ্ডিনেৰী এক্সপিৰিয়েঞ্চেছ। ৰবাৰ্ট ফ্ৰষ্ট এজন আমেৰিকান কবি আছিলে যিজনে সৰল ভাষাত যি আমাৰ সাধাৰণ জীৱনৰ যি অভিজ্ঞতা থাকে তাৰ বিষয়ে লিখিছিলে। ঠিক আছে, এতিয়া পয়েমটো চালো আমি। টু ৰোডছ ডাইভাৰ্জড ইন আ য়েল্লো উড এণ্ড চৰি I could not travel both and be one traveler. Long I stood and looked down one as far as I could to where it bent in the undergrowth. Then took the other, just as fair and having perhaps the better claim, because it was grassy and wanted wear, though as far that the passing there had warned them really about the same. And both that morning equally lay in leaves no steps had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. I shall be telling this with a sigh somewhere ages and ages hence. Two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. এতিয়া কবিতাটো আমি বুজি লওঁ। দ্য ৰোড নট টেকেন, কবিয়ে এদিন এটা পথ দি যাত্ৰা কৰি আছিলে। যাত্ৰা কৰোঁতে কৰোঁতে তেখেতে এনে এটা পইণ্টত পাই যায় য'ৰ পৰা দুটা ৰাস্তা এনেধৰণে স্প্লিট হৈ যায়, ডাইভাৰ্জ হৈ যায়, ঠিক আছে, ভাগ হৈ কিনে গুচি যায়। তাৰপিছত কবিয়ে যে এইটো ৰাস্তা দি প্ৰথমবাৰে গৈ আছে এইটো পইণ্টত, এই য'ত ডাইভাৰ্জ হৈ যায়, এইটো কাটা চামুচৰ নিচিনা এটা জেগাত পাই কিনে তাত থিয় হৈ যায়। থিয় হৈ কিনে ভাবে যে মই কোন ৰাস্তা দি, কোন পথ দি যাত্ৰা কৰিব লাগিব এতিয়া, এইটো নে এইটো। তেখেতে দুটা ৰাস্তাৰ মাজেদি বাছনি কৰিবলৈ কাৰণে কিছুমান বস্তু কৰে, যেনে ইয়াত থিয় হৈ কিনে তেখেতে ইয়াৰ পৰা দূৰলৈকে এনেকে চায়, য'ৰলৈকে তেখেতে চাবলৈ পাৰে, ঠিক আছে। আৰু চাওঁতে কি হয়, বাটটো এটা জেগাৰ পৰা এনেকে টাৰ্ণিং পইণ্ট আহি যায় আৰু তাৰলৈকেহে দেখিব পাৰি। ঠিক তেনেধৰণে বেলেগ ৰাস্তাটো এনেকুৱাকে চায় আৰু তেনেকুৱা এটা টাৰ্ণিং আহি যায় আৰু তাৰ পৰা আগত আমি দেখিব নোৱাৰো, তো সেইটো তেনেকুৱা পইণ্টলৈকে চায়। তাৰপিছত ভাবে যে এই ৰাস্তাটো, পথটো যি আছে সেইটো ইকুৱেলি মানুহে খোজ দিয়া আছে, ঠিক আছে, কিন্তু তাৰে মাজেদি এটা ৰাস্তাটো এনেকুৱা আছে যি অকমান কমকে খোজ কৰা আছে, ঠিক আছে। আৰু তাৰ ওপৰত যি পাতখিনি পৰা আছিলে ৰাস্তাত, পথটোত, সেই পথটোত মানে সেইটো চাই কিনে বুজিব পাৰি যে কোনো মানুহে সেইটো ৰাস্তা দি যোৱা নাছিল, ঠিক আছে। তাৰপিছত কবিয়ে সেই দুটা ৰাস্তা দি মাজেদি এটা ৰাস্তাটো বাছনি কৰি লয়, আৰু যিহেতু তেখেতে ৰাস্তা 1 আৰু ৰাস্তা 2 পথটো এইটো দুটাৰ পৰা এটা বাছনি কৰি লৈছিলে, তেখেতৰ জীৱনত যিকোনো এক্সপিৰিয়েঞ্চটো আহিলে বা যিকোনো ভাল বা বেয়া হ'ল, সেইটো সেই ডিচিজনৰ ওপৰত কাৰণ হৈছিলে, ঠিক আছে। টু ৰোডছ ডাইভাৰ্জড ইন আ য়েল্লো উড, এখন জংঘলত ৰাস্তাটো দুভাগকে স্প্লিট হৈ যায়, ঠিক আছে। টু ৰোডছ ডাইভাৰ্জ মানে ভাগ হৈ যোৱা। আৰু ইন এ য়েল্লো উড মানে কি হয়, উড মানে ফৰেষ্ট হয়। আৰু ফৰেষ্টটো য়েল্লো বুলি কিয় কোৱা হৈছে, কাৰণ এইটো এটা শৰৎকালৰ সময়, ঠিক আছে। শৰৎকালৰ সময়ত কি হয়, গছৰ পাতবিলাক হালধীয়া হৈ পৰে আৰু সৰিব ধৰে, সেইকাৰণে গোটেই ফৰেষ্টটো, গোটেই উডটো য়েল্লো দেখিবলৈ কাৰণে, ঠিক আছে। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, এতিয়া কবিয়ে ইয়াত থিয় হৈ কিনে তেখেতে এক সময়ত দুটাই ৰাস্তাটো যাব নোৱাৰে, সেইকাৰণে তেখেতে কি কৈছে, দুটাও ৰাস্তা একেবাৰে তেখেতে খোজকাঢ়িবলৈ বা যাত্ৰা কৰিবলৈ নোৱাৰিলে। এণ্ড বি ওৱান ট্ৰেভেলাৰ, বিকজ তেখেতে এজন অকলে আছিলে ট্ৰেভেলাৰ, ঠিক আছে, সেইকাৰণে দুটা ৰাস্তাত যাবলৈ একে সময়ত যাবলৈ নোৱাৰিলে।
long I stood and looked down one as far as I could to where it bent in the undergrowth. ইয়াত থিয় হৈ কিনে তেখেতে এনে জুমি কিনে চালে বহুত দূৰলৈ, ঠিক আছে, আৰু য'ত ৰাস্তাটো এনেকুৱা বেণ্ড হৈ গৈছে, ঠিক আছে, তাৰপিছত আমি দেখিব নোৱাৰিম নেক্সটটো, ঠিক আছে, আৰু ইয়াত ঘন গছ যেনেকুৱা আছে বা গ্ৰাছ আছে সেইকাৰণে দেখিব নোৱাৰিলে, সেইটো জেগালৈকে দেখিব পাৰিলে। আৰু ঠিক তেনেধৰণে বেলেগ ৰাস্তাটো তেখেতে চালে, ঠিক আছে, এনেকুৱা তাত য'ত বেণ্ড হৈ যায় ৰাস্তাটো তাৰলৈকে চালে আৰু তাতে যি আণ্ডাৰগ্ৰথ মানে গ্ৰাছ যিখিনি তাত আছিলে, ঠিক আছে, বন আছিলে সেই তাৰলৈকেহে দেখিব পালে। নেক্সট, then took the other just as fair and perhaps the better claim and having perhaps the better claim. তেখেতে কি কৰিলে, ইয়াতে থিয় হৈ কিনে এই দুটা ৰাস্তাৰ মাজেদি এটা চুজ কৰি ল'লে। কিয়? তেখেতে ভাবিলে জাষ্ট এজ ফেয়াৰ, মানে তাত থিয় হৈ কিনে তেখেতেতো আগত কি হ'ব সেইটো দেখিব নোৱাৰে, সেইকাৰণে তাতে থিয় হৈ কিনে তেখেতে ভাবিলে মে বি এইটো ৰাস্তাটো মোৰ কাৰণে ভাল হ'ব পাৰে, আৰু তেখেতে সেই পথটো চুজ কৰি ল'লে। বিকজ ইট ৱাজ গ্ৰাছি, কিয় চুজ কৰিলে? বিকজ ইট ৱাজ গ্ৰাছি এণ্ড ৱান্টেড ৱেৰ, পথটোত যি বন আছিলে সেইটো বেছিকে খহি পৰা নাছিল, সেইকাৰণে তেখেতে এটা পথটো চুজ কৰিলে। ৱান্টেড ৱেৰ মানে এইটো গ্ৰাছটো মানে বনটো এনেকুৱা ওলাই আছিলে যে যেনে পথে কৈ আছে যে আহক মোৰ ওপৰেদি আপুনি যাত্ৰা কৰি যাওক বুলি। Though as for that the passing there had warned them really about the same, ঠিক আছে, দুটা ৰাস্তা সমানকে খোজ কৰা হৈছিলে কিন্তু তাৰে মাজত এটা অকমান কমকে খোজ কৰা আছিলে, ঠিক আছে। and both that morning equally lay in leaves, no steps had trodden black, এই পথটোৰ ওপৰত যি পাতটো পৰা আছিলে, এইখিনি পাতটো যি পৰা আছিলে সেইটো চাই কিনে কবিয়ে গম পায় যে ৰাস্তাদি কোনেও খোজ কৰা নাছিল সেই মৰ্ণিঙত, আৰু কোনেও মানে খোজ দি কিনে সেই পাতবিলাক কলাকৈ কৰি দিয়া নাছিল। Oh, I kept the first for another day, এই দুটা মাজেদি এটা ৰাস্তাটো বেলেগ এদিনৰ কাৰণে থৈ দিলে বোলে, ঠিক আছে। Yet knowing how way leads on the way, তেখেতে যেতিয়া সেই দুটা পথৰ মাজেদি এটা পথটো যেতিয়া চুজ কৰিছিলে তেতিয়া তেখেতে নাজানে আগত গৈ কিনে কি হ'ব, তেখেতৰ লগত ভাল অভিজ্ঞতা তেখেতে পাব বা বেয়া পাব সেইটো নাজানিছিলে, ঠিক আছে। I doubted if I should ever come back, আৰু তেখেতে ডাউট কৰিলে যে মই কেতিয়াবা ঘূৰি আহিম নেকি সেইটো বেলেগ ৰাস্তাৰ কাৰণে, ঠিক আছে। I shall be telling this with a sigh somewhere ages and ages hence, ঠিক আছে। আজিৰ পৰা যি তেখেতে সেই যি দিনাখন তাত থিয় হৈ আছে সেই দিনৰ পৰা বহুত ages and ages মানে বহুত বছৰৰ পিছত তেখেতে ইয়াৰ বিষয়ে এইটো এক্সপিৰিয়েন্সৰ বিষয়ে তেখেতে ক'ব, ঠিক আছে। Two roads diverged in a wood and I took the one less traveled by, ঠিক আছে। তেখেতে কি ক'ব যে ৰাস্তাত দুটা পথটোত এনেকুৱা ভাগ হৈ গৈছিলে আৰু তেখেতে তাৰে মাজেদি এনেকুৱা এটা পথটো খোজকাঢ়িবলৈ কাৰণে যাত্ৰা কৰিবলৈ চুজ কৰিলে যি অকমান কমকে ট্ৰেভেল কৰা আছিলে, যি ৰাস্তা দি মানুহে কমকৈ খোজ কৰা আছিলে সেইটো ৰাস্তাটো চুজ কৰিলে তেখেতৰ জীৱনত গোটেই ডিফাৰেঞ্চটোৱে সেইটোৱে কাৰণে হ'ল। মে বি এইটো ৰাস্তা দি যোৱা হ'লে বেলেগ এটা এক্সপিৰিয়েঞ্চ হোৱা হ'লে যেতিয়া আমি কবিতাক ডিপলি বুজিব বিচাৰো তেতিয়া আমাৰ লাইফত, ঠিক আছে, লাইফত কিছুমান ডিচিজন আমি লওঁ, সিদ্ধান্ত লওঁ, হয় নে নহয়? তোমালোকে যেনেকুৱা ক্লাছ 10 পাছ কৰিবা তাৰপিছত চুজ কৰিবা নিজৰ ষ্ট্ৰীমটো, চায়েন্স ল'বা, আৰ্টছ ল'বা, কমাৰ্চ ল'বা, তেনেধৰণে চুজ কৰিবা। ভাবি লোৱা তোমালোকে আৰ্টছ চুজ কৰিলা, ঠিক আছে, আৰ্টছ চুজ কৰিলা আৰু লাইফত আগবাঢ়ি গ'লা, আৰ্টছ চুজ কৰাৰ পাছত BA হ'ব, তাৰপিছত MA হ'ব, ঠিক আছে। কিন্তু যদি তোমালোকে চায়েন্স চুজ কৰি লোৱা তেতিয়া জীৱনটো আকৌ বেলেগকে হ'ব। আৰ্টছ লওঁতে যি ধৰণে তোমালোকৰ জিন্দগী লাইফটো আগত আনফল্ড হ'ব তেনেকুৱা চায়েন্সটোত বেলেগকে হ'ব। ঠিক তেনেধৰণে যদি কমাৰ্চ লৈ লোৱা তোমালোকৰ লাইফটো বেলেগ ধৰণে আনফল্ড হ'ব, অভিজ্ঞতাটো বেলেগকে হ'ব আৰু নিজৰ এক্সপিৰিয়েঞ্চেছ আৰু জীৱনত যিকোনো চেঞ্জেছ আহিব সেইটো বেলেগকে হ'ব, ঠিক আছে। সেই ঠিক ধৰণে এটা সময়ত তোমালোকে তিনিটাও বা দুটাও ছাবজেক্টটো ল'বলৈ নোৱাৰিবা, এটাহে ল'ব লাগিব, ঠিক আছে। ঠিক তেনেধৰণে আমাক জীৱনত বহুতো সিদ্ধান্তৰ বাছনি কৰিবলগীয়া হয় যি আমাৰ জিন্দগীটো বেলেগ ধৰণে বদলাই দিয়ে। এইটো চামাৰিটো চাই লওঁ। ষ্টেণ্ডিং এট দি ফক in the woods, ফক মানে কাটা চামুচ, ঠিক আছে, এনেধৰণৰ কাটা চামুচটো থাকে। in the woods মানে ফৰেষ্ট, the speaker must choose between two identical paths realizing they cannot experience both, ঠিক আছে। দুটা ৰাস্তাৰ মাজেদি এটা ৰাস্তাটো চুজ কৰিবলগীয়া হয় আৰু cannot experience both, তেখেতে দুটাও ৰাস্তাদি একে সময়ত যাত্ৰা কৰিব নোৱাৰে, ঠিক আছে। though the roads are equally worn মানে ৰাস্তাটো সমানকে খহি পৰিছে, the speaker tells themselves that they are
taking the less traveled one to feel a sense of purpose ঠিক আছে কাৰণ এটা দিবলৈ কাৰণে জীৱনত যিকোনো কাম এটা কৰো আমি ঠিক আছে তাৰ এটা কাৰণ থাকে তাৰ পিছত এটা কাৰণ থাকে এই কাৰণটো এটা দিবলৈ কাৰণে তেখেতে কয় যে মই যোনটো ৰাস্তা অকমান কমকৈ ট্ৰেভেল কৰা আছে সেই ৰাস্তাটি পথ দি যাম Ultimately, the poem shows how we create stories about our unique choices to make sense of the life-altering decisions we can never go back and change. ঠিক আছে ultimately poemটোৱে কি দেখুৱায় যে আমি নিজৰ জীৱনত সিদ্ধান্ত লওঁ সিদ্ধান্তৰ বাছনি কৰি লওঁ আৰু সেই বাছনি কৰি লোৱাৰ কাৰণে আমাৰ জীৱনটো এটা বেলেগ এটা জীৱন হৈ পৰে ঠিক আছে সেই বাছনি কৰাৰ সময়ত সিদ্ধান্তৰ বাছনি কৰাৰ সময়ত যদি আমি সিদ্ধান্তটো নলৈ কিনে যদি বি সিদ্ধান্তটো আমি লৈ লওঁ তেতিয়া আমাৰ জীৱনটো বেলেগ হৈ পৰে ঠিক আছে সেইটোৱে পয়েমটোত দেখুৱাব খুজিছে তোমালোকৰ কিতাপৰ পয়েমৰ যি শেষ হৈ যায় তেতিয়া এই থিংকিং এবাউট দি পয়েম আছে কোৱেশ্চন এনসাৰ এইটোৱে চাই লওঁ আমি Question number 1 আছে where does the traveler find himself what problem does he face traveler মানে কবিয়ে traveler ঠিক আছে যাত্ৰা কৰা মানুহে কত নিজকে পায় আৰু কি প্ৰবলেমটো ফেস কৰে বলে ঠিক আছে the traveler finds himself at a fork in a yellow wood ঠিক আছে এই সব শব্দটো তোমালোকে এক্সামত লিখিবা yellow wood আৰু ইনভাৰ্টেড কমা দি লিখিবা মানে কিতাপৰ পৰা লোৱা হৈছে সেই শব্দটো ঠিক আছে এই শব্দটো লবা সো দ্যাট তোমালোকৰ এক্সামিনাৰ যেতিয়া পেপাৰটো চেক কৰিব তেতিয়া তেখেতে ভাল নম্বৰ এটা দিব পাৰে ঠিক আছে where the roads divides into two ঠিক আছে ট্ৰাভেলাৰে কি কৰিলে নিজকে এনেকুৱা এটা ৰাস্তাত পথত পালে যৰ পৰা দুটা ৰাস্তা এনেকুৱা ভাগ হৈ যায় ঠিক আছে his problem is that he is a single traveler তেখেতে অকল এজন হে যাত্ৰী আছিলে and cannot travel both path তেখেতে এটা সময়ত দুটাও ৰাস্তা ট্ৰেভেল কৰিব নোৱাৰে forcing him to make a difficult choice between two options তেখেতৰ প্ৰবলেমটো কি আছিল যে দুটাৰ পথৰ মাজেদি এটাটো চুজ কৰিব লগিয়া হৈ গল তেখেতক বাধ্যতা হৈ গল যে এটা ৰাস্তাটো চুজ কৰিব লাগে বুলি Question number 2 discuss what these phrases mean to you ঠিক আছে phrase মানে এটা লাইন তেনেকুৱা দিয়া আছে কিতাপৰ পৰা পয়েমৰ পৰা তাৰ মানেটো কি হেতু বুজি লব ক'বলৈ কৈছে Number 1 a yellow wood মানে কি হয় হালদিয়া জঙ্গল মানে কি হয় a forest during autumn মানে শৰৎকাল আৰু শৰৎকালৰ জঙ্গলটো কেনেকুৱা yellow হৈ যায় where the leaves have turned yellow গছৰ পাতবিলাক yellow হৈ গৈছে হালদিয়া হৈ পৰিছে symbolizing the time of change and transition তাৰ মানেটো কি হয় যে পাতটো পৰি যায় আৰু পাতটো পৰাৰ পিছত কি হয় নতুনকৈ পাত আকৌ ওলাই আহে তাৰ মানে কি হয় symbolizing the change মানুহৰ জীৱনতো কিছুমান সময়টো শেষ হৈ যায় আৰু নতুন এটা সময় স্টার্ট হয় ঠিক আছে হেতু এটা দেখাবলৈ খুজিছে Question number 2 it was grassy and wanted where এটো ফ্ৰেজৰ মিনিং কি হয় the path appeared lush and overgrown যি পথটো আছিল ৰাস্তাটো আছিল এটো ফৰেষ্ট এটা আছিল আৰু এটো ঘনকে তাত বন আছিল তাত জঙ্গল আছিল ঠিক আছে the path appeared lush and overgrown suggesting it had not been used by many people and needed to be walked upon ঠিক আছে পথটো কি আছিল তাত বন ওলাই আছিল বা জঙ্গল আছিল যিয়ে আমাক হেতু বুজাই যে পথটোৰ দ্বাৰা বেছি মানুহে যাত্ৰা কৰা নাছিল আৰু সেই পথটোৱে যেনে পথটোৰ কাম কি হয় যে পথটোৰ কাম হয় যে মানুহে তাৰ দি খুজকাৰক বা যাত্ৰা কৰক ঠিক আছে সেই কাৰণে পথটোৱে কৈছিল আহক মোৰ ওপৰদি যাত্ৰা কৰি যাওক আপুনি 3 নম্বৰটো চাই লও ফ্ৰেজ the passing there this refers to people walking along the path তাৰ মানেটো কি হয় refers to the people মানুহ যি যাত্ৰী যিজনে যাত্ৰা কৰে সেই পথটি which physically wears down the grasses and leaves over time ৰাস্তাদি যেতিয়া আমি খুজকাৰো সেই বনকিটা মৰি যায় ঘঁহি যায় ঠিক আছে তাৰ পিছত মৰি যায় আৰু for leaves no step had trodden black This describes a fresh layer of fallen leaves that hasn't been crushed or darkened by the footsteps of other travelers yet. ঠিক আছে পথটোত যি পাতটো পৰা আছিল হেতু দি বুজিব পাৰি যে সেই ৰাস্তাটি কোনেও খোজ কৰা নাছিল কাৰণ সেই পাতবিলাক কলা হৈ পৰা নাছিল ঠিক আছে যদি কোনোবাই সেই পথ দি খোজ কৰা হলে এই পাতখিনি কলা হৈ পৰিলে হলে 5 how way leads on to way ঠিক আছে ইয়াৰ মানেটো হয় this reflects how one decision in life leads to another creating a continuous journey that makes it difficult to ever return to the original starting point যেনেকৈ মই তোমালোকক এক্সাম্পলটো দিলো যে 10 পাস কৰাৰ পিছত যদি এটা ষ্ট্ৰীমটো চুজ কৰি লোৱা সেইটো ষ্ট্ৰীমটোৱে আপুনি লাইনটো ধৰি ললে আৰু আগত গৈ কিনে সেইটোৱে লাইন ধৰি কিনে পঢ়িব লাগিব ঠিক আছে আকৌ ক্লাস 11ত বা ক্লাস 10 হেতু সময়ত আহি কিনে উভতি আহি কিনে আকৌ বেলেগকে এটা সিদ্ধান্ত লবলৈটো কাৰণে টান হয় মানে ইম্পসিবলটো নহয় আজিৰ দিনত কিন্তু
টান হয় আৰু বেলেগকে নতুনকে ষ্টাৰ্ট কৰিবলৈ কাৰণে হয় নে নহয় Question number 3 Is there any difference between the two roads as the poet describes them? কবিয়ে এই দুটা ৰাস্তাৰ মাজত যি ডিসক্ৰিপশন এটা দিছে বৰ্ণনা যি দিছে তাত কিবা এটা বেলেগ কিবা আছে নেকি বুলি কৈছে ঠিক আছে এক নম্বৰত ইন স্টেঞ্জা 2 and 3 স্টেঞ্জা 2 মানে প্যাৰাগ্ৰাফ 2 আৰু 3 যি আছে কবিতাটোৰ তাত পয়েমে কিবা বেলেগ ৰাস্তাটো বেলেগ আছে বুলি কৈছে নেকি No, the poet admits they were warned really about the same এইটো লাইনটো কবিতাটোৰ পৰা লোৱা হৈছে নো কবিয়ে কি কয় আগতে কয় যে দুটাও ৰাস্তা সমানকে ঘঁহি পৰিছে সেইকাৰণে তেখেতে ৰাস্তাটো বেলেগ বেলেগ আছে বুলি কোৱা নাই ঠিক আছে এণ্ড both equally lay covered in fresh leaves that morning ঠিক আছে আৰু দুটাৰো ৰাস্তাৰ ওপৰত যি পাতটো পৰা আছিলে সেইটো ইকুৱেলি সমানকে পাতটো পৰা আছিলে আৰু দুটাৰো ৰাস্তাৰ ওপৰত কোনেও খোজ দিয়া নাছিলে ঠিক আছে কিন্তু এটা চাবা ইন দি লাষ্ট টু লাইনস অফ দি পয়েমৰ যি কবিতাটোৰ লাষ্ট লাইন আছে দুটা তাত কিবা বেলেগ ৰাস্তাটো বেলেগ আছে বুলি কৈছে নেকি ইয়েছ সেইটো লাষ্টৰ লাইনত কবিতাটো যেনেকুৱা শেষ হয় তেতিয়া কবিয়ে কয় যে ৰাস্তাটো বেলেগ বেলেগ আছে বিকজ তেখেতে এটা সিদ্ধান্তটো লৈ লয় ডিচিজনটো লৈ লয় ঠিক আছে ইন হাইণ্ডসাইড দ্য পয়েট ক্লেইমছ হি টুক দ্য ওৱান লেছ ট্ৰেভেলড বাই যি ৰাস্তাটো বেছি কমকৈ ট্ৰেভেল কৰা আছিলে যাত্ৰা কৰা আছিলে সেই ৰাস্তাটো তেখেতে চুজ কৰি ল'লে দো দ্য earlier stanza reveals they were actually identical ইয়াত আমি দেখিব পাৰো যে ৰাস্তাটো কি আছিলে সেমে হৈ পৰা আছিলে কিন্তু লাষ্ট পয়েন্টটো যেতিয়া শেষ হৈ যায় তেতিয়া কয় যে এটা দুটাৰ মাজেদি এটা চুজ কৰিলে যি কমকে হৈ পৰা আছিলে Question number 4 What do you think the last two lines of the poem mean poemor যি last দুটা লাইন আছে হে তাৰ মানেটো কি হয় The last two lines show how we look back on our lives and assign deep meaning to our choices. ঠিক আছে আমি কি কৰো জীৱনত কিছুমান সিদ্ধান্ত লৈ লোৱাৰ পিছত ধৰি লও অকমান সময়টো পাৰ হৈ গল তাৰ পিছত আমি এবাৰ ভাবো যে সেইটো সময়ত যদি মই সিদ্ধান্তটো মোৰ ডিসিশনটো বেলেগ এটা লোৱা হলে মেবি এতিয়া মোৰ লাইফত কিবা বেলেগ এটা হলেহেঁতেন তেনেকুৱা ভাবো আমি ঠিক আছে even random ones the difference made might not be better or worse but simply the reality of the unique life story the speaker has created আমি জীৱনত যি সিদ্ধান্তটো লৈ লৈছো সেইটো ভাল বেয়া যিকোনো এটা হ'ব পাৰে জীৱনত ট্ৰেভেল যাত্ৰা কৰাৰ পিছত এটা সময় এনেকুৱা আহে যেতিয়া আমি ভাবো যে সেই পাষ্ট সময়ত সিদ্ধান্তটো আমি বেলেগ ধৰণে লোৱা হলে আমাৰ লাইফটো বেলেগ হৈ পৰিলে হলে ইয়াত 10টাকৈ 1 মাৰ্ক কোৱেশ্চন আমি ডিসকাস কৰিম এইটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ এক্সাম যেনেকুৱা 2025 2024 2023 এই সব যি প্ৰশ্নটো আহিছিলে এইটো পয়েমৰ পৰা তাক ভিত্তি কৰি প্ৰশ্নটো তৈয়াৰ কৰিছে একেবাৰে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব নোটছটো লিখি লবা Number 1 Who is the poet of the poem The Road Not Taken poemor poet to কোন হয় The poet is Robert Frost Question number 2 What does the phrase yellow wood signify Yellowwood er mane to ki hoy It signifies a forest during the autumn horotkalar forest orange to describe kore representing a world full of people who have grown old or a time of transition পৃথিৱীত যিকিনো লিভিং বিং আছে সেই ওল্ড হৈ যায় আৰু সময়ৰ লগত ওল্ড হৈ যায় আৰু এটা ট্ৰানজিশনটো হৈ যায় এইটোৱে বুজাব বিচাৰিছে yellowwood phrase দি Why did the poet feel sorry? The poet কিয় sorry feel কৰিছে ঠিক আছে The poet felt sorry because he was a single traveler and could not travel both the roads at the same time. কবিয়ে sorry এটা feel কৰিছে because তেখেতে এজনে স্ত্ৰী আছিলে আৰু এটা সময়ত দুটা পথেদি যাত্ৰাটো কৰিবলৈ তেখেতৰ কাৰণে অসম্ভৱ আছিলে Question number 4 What did the poet see in the undergrowth? যত বনটো ওলাই আছিলে তাত কি দেখিলে বোলে The poet saw one of the roads bending and disappearing into the dense bushes and plants ঠিক আছে পয়েটে কি দেখিলে যে ৰাস্তাটো এটা সময়ত বেন্ড হৈ যায় এনেকে ঘূৰি যায় আৰু তাত যি বুশ কিটা থাকে তাৰ লৈকেহে দেখেতে দেখিব পাৰে ঠিক আছে Question number 5 What does wanted where mean in the poem wanted where মানে to কি হয় poemত হেতু বুজাব দিছে It means that the path appeared as if not many people had walked on it and it needed to be used. যিহেতু ৰাস্তাৰ ওপৰত বন উলাই পৰিছিলে হে দৰ্শাই যে ৰাস্তাটো বেছি যাত্ৰীয়ে যাত্ৰা কৰা নাছিল হেকাৰণে হে ৰাস্তাটি যাত্ৰা কৰিব লাগে ঠিক আছে Question number 6 In reality how were the two roads worn দুটাও ৰাস্তাৰ গহীকৰণটো কেনেকুৱা আছিল According to the second paragraph যি আছে পয়েটৰ তাত about both roads were worn really about the same দুটাও ৰাস্তা সমানকে worn out হৈছিলে ঘহি পৰা আছিল
Question number 7, what does the poet mean by way leads on the way? ঠিক আছে, way leads on the way এইটো ফ্ৰেজ দি কি বুজাব ধৰিছে? It means that one choices leads to another in life. আমি এটা সিদ্ধান্ত লওঁ আৰু সেই সিদ্ধান্তৰ কাৰণে বেলেগ এটা সিদ্ধান্ত ল'ব লগীয়া হয়। ঠিক আছে, তেনেকুৱা সেই বেলেগ এটা সিদ্ধান্তৰ কাৰণে এই বেলেগ এটা আৰু এটা বেলেগ সিদ্ধান্ত ল'বলগীয়া হৈ যায়। ঠিক আছে, সেইটো মিনিং হয় মেকিং ইট ইম্পচিবল টু গো বেক টু দি অৰিজিনেল ষ্টাৰ্টিং পইণ্ট। ঠিক আছে, আৰু সিদ্ধান্ত লৈ আছো জীৱনত এভৰি ডে এভৰি ষ্টেপ আমি সিদ্ধান্তটো লৈ থাকো আৰু সেই সিদ্ধান্তটো লোৱাৰ কাৰণে আমাক এই ঘূৰি কিনে এই ষ্টাৰ্টিং পইণ্টত মানে প্ৰথম সিদ্ধান্তটো যেতিয়া লৈছিলো সেইটো জেগাত গৈ কিনে নতুনকৈ ষ্টাৰ্ট কৰিবলৈ কাৰণে ইম্পচিবল হৈ যায়। ঠিক আছে, Question number 8. How does the poet expect to tell his story in the future? Poet নিজৰ কাহিনীটো ভূতকালত কেনেধৰণে ক'বলৈ বিচাৰে? The poet expects to tell his story with sigh many years. জীৱনত যেতিয়া কিবা এটা ভাল হয় বা কিবা এটা বেয়া হয় তেতিয়া আমি কিছুমান শব্দৰ উচ্চাৰণ কৰোঁ, যেনেকৈ ওহো তেনেকুৱা বুলি। ঠিক আছে, চাই মানে সেইটোৱে হয়। ঠিক আছে, এটা দীঘল উশাহ লোৱা। ঠিক আছে, সেই তেনেকুৱা উশাহ লৈ কিনে তেখেতে বহুত বছৰৰ পিছত তেনেকুৱা কথাটো ক'ব, মানে ওহো সেইদিনাখন মই সেইটো ষ্টেপটো লৈছিলো সেইকাৰণে মোৰ জীৱনত এনেকুৱা হৈ গ'ল। ঠিক আছে, আৰু ৱাহ সেইদিনাখন মই সেইটো ষ্টেপটো লৈছিলো সেইকাৰণে এনেধৰণে মোৰ জীৱনটো হৈ গ'ল। ঠিক আছে, তেনেধৰণে আমি কবিয়ে ক'ব বিচাৰে নিজৰ কাহিনীটো ভূতকালত। Question number 9. What choices made all the difference for the poet? কি সিদ্ধান্তৰ বাছনি কৰাৰ কাৰণে তেখেতৰ made all the difference for the poet? পইণ্টৰ কাৰণে গোটেইখিনি বেলেগকে হৈ গ'ল। Taking the road that he perceived was less traveled by made all the difference. এতিয়া কবিতাটোত ভাল হৈছে বেয়া হৈছে সেইটো কোৱা নাই, কিন্তু বেলেগকে জীৱনটো বেলেগকে এটা হৈ গ'ল সেইটো কোৱা হৈছে। ঠিক আছে, যে কবিয়ে যে টেকিং দ্য ৰোড দেট হি পাৰচিভড ৱাজ লেছ ট্ৰেভেল বাই, কবিয়ে তাত তেখেতে যি পথটো অকণমান লেছকে ট্ৰেভেল কৰা আছিলে, লেছকে যাত্ৰা কৰা আছিলে সেই পথটো চুজ কৰি ল'লে আৰু সেইটোৱে তেখেতৰ জীৱনত মেড অল দ্য ডিফাৰেঞ্চ। ঠিক আছে, কুৱেশ্যন নম্বৰ 10. What was the condition of the leaves on the two roads that morning? পাতখিনি যি পৰা হৈছিলে পথটোৰ ওপৰত, দুটাও পথৰ ওপৰত, তাৰ কণ্ডিশ্যনটো কি আছিলে? ঠিক আছে, the leaves lay equally on both roads and had not been stepped on or turned black by any traveler. পাতখিনি তাত পৰা আছিলে আৰু ইকুৱেলি পৰা আছিলে দুটাও পথৰ ওপৰত আৰু তাৰ ওপৰেদি কোনেও খোজ কৰা নাছিলে, যাত্ৰা কৰা নাছিলে। আই হোপ তোমালোকে কবিতাটো ভালদৰে বুজি পালা। যদি তোমালোকে কুৱেশ্যন এনচাৰ যি মই ডিছকাছ কৰিছোঁ তাৰ PDF লাগে তেতিয়া এইটো হোৱাটছএপ চেনেলটো জইন কৰি ল'বা। নমিনেল এটা ফি পে' কৰি কিনে তোমালোকে কালেক্ট কৰিবলৈ পাৰিবা। কাইণ্ডলি ছাবস্ক্ৰাইব টু দ্য চেনেল। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।